মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 4ৰ বিগিনাৰ্ছ ইংলিছৰ 1 নম্বৰ লেসন লুক এট দ্য মুন এই লেসনটিৰ পেজ নাম্বাৰ 13ত থকা দ্য ওলফ এণ্ড দ্য লেম্প এই ষ্টৰিটো লগতে ইয়াতে যিখিনি প্ৰশ্ন আছিল এই প্ৰশ্নখিনিৰ উত্তৰখিনিও কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পৃষ্ঠা নম্বৰ 12 লৈকে লিংকবিলাক ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাৰ পৰা তোমালোকে চাই ল'বা। ইয়াত চোৱা 7 নম্বৰত দিছিল ৰিড দিছ ষ্টৰি। ষ্টৰি মানে নিশ্চয় জানাই, ষ্টৰি মানে হৈছে সাধু বা গল্প। এইটো আমাক পঢ়িব দিছে আৰু ইয়াৰ নাম হৈছে দ্য ওলফ এণ্ড দ্য লেম্প। WOLF ওলফ মানে হৈছে কুকুৰ নেচিয়া বাঘ আৰু লেম্প মানে হৈছে ভেড়াৰ পোৱালি। ঠিক আছে, গতিকে ষ্টৰিটোৰ নাম কি? দ্য ওলফ এণ্ড দ্য লেম্প, কুকুৰ নেচিয়া বাঘ আৰু ভেড়া পোৱালি। নেক্সট চোৱা ওৱান্স আপন এ টাইম দেয়াৰ লিভড এ ওলফ ইন এ thick forest near a stream. Once upon a time মানে হৈছে এসময়ত এটা কুকুৰ নিচিয়া বাঘে এটা নিজৰাৰ কাষতে থকা ঘন হাবিত বাস কৰিছিল। তোমালোকে ইয়াত চোৱা চিত্ৰটো দেখিবলৈ পাইছা, এইটো হৈছে কুকুৰ নিচিয়া বাঘৰ চিত্ৰ। এই বাঘটোৱে এখন ঘন হাবিত থকা এটা নিজৰাৰ কাষতে বাস কৰিছিল। নেক্সট কি দিছে চোৱাচোন, sheep, goats and cows from a village nearby came to the stream to drink water. আমাৰ যেনেকুৱা ধৰণে আমাৰ পিয়াহ লাগিলে আমি পানী খাওঁ, ঠিক তেনেদৰে আন জীৱ জন্তুৰ পিয়াহ লাগিলে সিহঁতকেইটাই পানী খায়। গতিকে কাষৰে এখন গাঁৱৰ পৰা ভেড়া, ছাগলী আৰু গৰুবোৰে সেই নিজৰাটোত পানী খাবলৈ আহিছিল। এইটো হৈছে নিজৰা। এই নিজৰাটোত ওচৰতে থকা ভেড়া, ছাগলী আৰু গৰুবোৰে পানী খাবলৈ প্ৰায়ে আহে। তাৰপিছত কি দিছে চোৱাচোন, দ্য ওলফ ৱাজ এ লেজি এণ্ড কানিং এনিমেল। গতিকে সেই যিটো কুকুৰ নিচিয়া বাঘ আছিল, কুকুৰ নিচিয়া বাঘটো বৰ এলেহুৱা আৰু টেঙৰ আছিল। টেঙৰ মানে বহুত বুদ্ধিয়ক আছিল। ওৱান হট ডে হি ৱাজ থাৰ্ষ্টি এণ্ড চ' হি কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক ৱাটাৰ। এদিনাখন গৰমৰ দিন আছিল। গতিকে গৰমৰ দিনত পানী আমিও যেনেদৰে বেছিকৈ আমাক পানীৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে জীৱ জন্তুবোৰকো পানীৰ বেছিকৈ প্ৰয়োজন হয়। এদিনাখন গৰমৰ দিন আছিল আৰু সেই গৰমৰ দিনটোত সেই কুকুৰ নিচিনা বাঘটোৱে পানী খাবলৈ সেই নিজৰাটোলৈ আহিছিল। হি লুকড ডাউন এণ্ড চ এ লেম্প ড্ৰিংকিং ৱাটাৰ ফ্ৰম দ্য ষ্ট্ৰীম। ষ্ট্ৰীম মানে হৈছে নিজৰা। আৰু পানী খাবলৈ অহাৰ পিছত নিজৰাটো আছিল এনেকুৱা ধৰণৰ। কুকুৰ নিচিয়া বাঘটোৱে ওপৰত এনেকুৱা ধৰণে পানী খাইছিল আৰু এনেকুৱা ধৰণে পানী নিজৰাটোৰে বৈ আহিছিল। আৰু সি যেতিয়া গৰমৰ দিনে তাত পানী খাই আছিল ওপৰত এনেকুৱা ধৰণে ওপৰৰ পৰা, তেতিয়া সি তলৰ ফালে চাওঁতে দেখা পাইছিল যে এটা ভেড়াৰ পোৱালীয়ে তাত পানী খাই আছে। হি ৱাজ হেপী এণ্ড wanted to eat the lamp. সেই ভেড়াৰ পোৱালিটো দেখাৰ লগে লগে কুকুৰ নিচিয়া বাঘটোৱে বৰ আনন্দিত হ'ল আৰু সেই ভেড়াৰ পোৱালিটো খাবলৈ মন কৰিলে। তোমালোকে নিশ্চয় জানা বাঘ হৈছে মাংসভোজী প্ৰাণী। গতিকে মাংসভোজী প্ৰাণীবিলাকে তৃণভোজী প্ৰাণীবোৰ খাই জীয়াই থাকে। গতিকে যেতিয়াই সেই কুকুৰ নিচিয়া বাঘটোৱে ভেড়াৰ পোৱালিটো দেখিলে তাৰ বৰ আনন্দ লাগিল আৰু সি মনতে ভাবিলে যে ইয়াক খাব লাগিব, এনেকুৱা ধৰণে ভাবিলে। তাৰপিছত চোৱাচোন কি দিছে, এ উইকড আইডিয়া কেম টু হিজ মাইণ্ড। তাৰ মনলৈ, অৰ্থাৎ সেই যিটো কুকুৰ নিচিয়া বাঘ আছিল, কুকুৰ নিচিয়া বাঘটোলৈ
মনত এটা বৰ দুষ্ট বুদ্ধি আহিল। He tried to make the lamb frightened. সেই যিটো ভেড়াৰ পোৱালি আছিল, সেই ভেড়াৰ পোৱালিটোক ভয় খুৱাবলৈ চেষ্টা কৰিছিল। He shouted at the lamb. অৰ্থাৎ কুকুৰনিচীয়া বাঘটোৱে ভেড়াৰ পোৱালিটোৰ ফালে চাই উচ্চ স্বৰে অৰ্থাৎ ডাঙৰ মাতেৰে ক'লে, You foolish lamb, why are you making the water dirty? যে মূৰ্খ ভেড়া, তই কিয় পানীখিনি লেতেৰা কৰিছ? Can't you drink without your legs in the water? তই পানীখিনিত ভৰি নিদিয়াকৈ পানী খাব নোৱাৰ নেকি? এনেকুৱা ধৰণে কুকুৰনিচীয়া বাঘটোৱে ভেড়াৰ পোৱালিটোক ক'লে। The lamb looked up and saw the wolf. সেই যিটো ভেড়াৰ পোৱালি আছিল তলত আছিল, ঠিক আছে, কুকুৰনিচীয়া বাঘটো ওপৰত আছিল। গতিকে যেতিয়াই সেই মাতটো শুনিবলৈ পালে ভেড়াৰ পোৱালিটোৱে কুকুৰনিচীয়া বাঘটোৰ ফালে চালে। But he was not frightened. কিন্তু কুকুৰনিচীয়া বাঘটো দেখিও সেই ভেড়াৰ পোৱালিটোৱে ভয় নকৰিলে। He was a brave lamb. কাৰণ সি এটা সাহসী ভেড়াৰ পোৱালি আছিল। অন্য যদি সাহস নথকা ভেড়াৰ পোৱালি হ'লহেঁতেন তাক দেখাৰ লগে লগে দৌৰিলেহেঁতেন, কিন্তু সেই ভেড়াৰ পোৱালিটোৱে ভয় কৰা নাছিল। He replied politely, But sir, you are wrong. সি নম্ৰভাৱে উত্তৰ দিলে, কিন্তু মহাশয় আপোনাৰ ভুল হৈছে। The water is flowing from where are you standing to where I am standing. ভেড়াৰ পোৱালিটোৱে কুকুৰনিচীয়া বাঘটোক ক'লে যে এই যিখিনি নিজৰাৰ পানী, এই পানীখিনি আপুনি থিয় হৈ থকা ঠাইৰ পৰা মই থিয় হৈ থকা ঠাইলৈ বৈ আহিছে। গতিকে মই ইয়াত যদিও ভৰিখন থৈ পানী খাইছোঁ, আপোনাৰ কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। How can I make your water dirty? গতিকে মই আপোনাৰ পানীখিনি কেনেকৈ লেতেৰা কৰিম? আপুনিচোন ওপৰতহে পানী খাই আছে, মই তলত পানী খাই আছোঁ। পানীখিনিতো ওপৰৰ পৰা বৈ আহিছে, গতিকে মই আপোনাৰ পানীখিনি কেনেকৈ লেতেৰা কৰিলোঁ? এনেদৰে ভেড়াৰ পোৱালিটোৱে কুকুৰনিচীয়া বাঘটোক ক'লে। The wolf did not find an answer. কুকুৰনিচীয়া বাঘটোৱে তেতিয়া ইয়াৰে কোনো উত্তৰ বিচাৰি নাপালে। But he did not give up. কিন্তু সি অৰ্থাৎ কুকুৰনিচীয়া বাঘটোৱে হাৰ নামানিলে। He said, 6 months ago you called me stupid. Now you have to say sorry. গতিকে সি অলপমান লাজ পালে। লাজ পোৱাৰ পিছত কিন্তু সি হাৰ নামানিলে, অৰ্থাৎ কুকুৰনিচীয়া বাঘটোৱে হাৰ নামানিলে। সেই কুকুৰনিচীয়া বাঘটোৱে পুনৰ মিছা মাতি ভেড়াৰ পোৱালিটোক ক'লে যে 6 months ago অৰ্থাৎ 6 মাহৰ আগতে তুমি মোক মূৰ্খ বুলি কৈছিলা। ষ্টুপিড মানে হৈছে মূৰ্খ। গতিকে এতিয়া তুমি মোক মোৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। এনেদৰে মিছাতে ক'লে কুকুৰনিচীয়া বাঘটোৱে ভেড়াৰ পোৱালিটোক। নেক্সট আহি দিছে, The lamb replied politely again. তাৰপিছত আকৌ ভেড়াৰ পোৱালিটোৱে পুনৰ নম্ৰভাৱে উত্তৰ দিলে, But sir, I am only 3 months old. কিন্তু মহাশয় মোৰ মাত্ৰ বয়স 3 মাহহে হৈছে। The wolf had no answer and went away sadly. গতিকে যেতিয়া ক'লে যে 6 মাহৰ আগতে তুমি মোক মূৰ্খ বুলি কৈছিলা, গতিকে এতিয়া তুমি মোৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। তেতিয়া ভেড়াৰ পোৱালিটোৱে ক'লে, কিন্তু মহাশয় মোৰ জন্ম পাবৰে 3 মাহ হৈছে, গতিকে 6 মাহ আগতে মই আপোনাক কেনেদৰে ষ্টুপিড বুলি কম? গতিকে তেনেদৰে কোৱাৰ পিছত কুকুৰনিচীয়া বাঘটোৰ কোনো উত্তৰ বিচাৰি নাপালে আৰু সেই ঠাইখিনিৰ পৰা দুখ মনেৰে আঁতৰি গ'ল। মোৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্ন উত্তৰখিনি কৰোঁ। 8 নম্বৰত দিছিল,
fill in the blanks with the words in the box এইটো চোৱা এটা বাকচ দিয়া আছে এই বাকচটোত চাৰিটা শব্দ দিছে যে প্ৰথমটো দিছিলে at নেক্সট দিছে in তাৰ পিছত দিছে to আৰু শেষৰটো দিছে up এই শব্দ কেইটাৰ লৈ এই উপযুক্ত ঠাইত যিখিনি খালি ঠাই আছে তাত বহুৱাবলৈ গৈছে এই নম্বৰটো দিছিল the wolf lived ইয়াতে হ'ব in the wolf lived in a thick forest দিয়াত লিখিবা in আন লিখিবা in তোমালোকে কিন্তু কাট পেন্সিল ব্যৱহাৰ কৰি লিখিবা আগৰ ভিডিঅ'বিলাকত বহু কেইজন সাবস্ক্ৰাইবাৰে কমেন্ট কৰিছিল যে কাট পেন্সিলেৰে লিখিলে চিনি নাপায় সেইবাবে মই কলম ব্যৱহাৰ কৰি লিখি দিছো তোমালোকে কাট পেন্সিল ব্যৱহাৰ কৰি লিখিবা বি নম্বৰত আছে the wolf came ইয়াতে হ'ব to came to the stream to drink water গতিকে এই কুকুৰনিয়া বাঘটোৱে সেই নিজৰাটোলৈ পানী খাবলৈ আহিছিল ওপৰৰ বাক্যটোৰ অসমীয়াটো হৈছে the wolf lived in a thick forest অৰ্থাৎ কুকুৰনিয়া বাঘটোৱে এখন ঘন জংঘলত বাস কৰিছিল সি নম্বৰ দিছিল the wolf shouted dash the lamp ইয়াত হ'ব the wolf shouted at the lamp কুকুৰনিয়া বাঘটোৱে ভেড়াৰ পোৱালিটোক উচ্চ স্বৰে কৈছিল ডি নম্বৰ দিছে the lamp looked dash and saw the wolf ইয়াতে হ'ব looked up ভেড়াৰ পোৱালিটোৱে ওপৰৰ ফালে চালে আৰু কুকুৰনিয়া বাঘটোক দেখিবলৈ পালে এনেকুৱা ধৰণে লিখি লবা আৰু যদি এই ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা 9 নম্বৰ দিছিল look at the picture and read the sentences in the bubbles aloud ইয়াতে চোৱা চিত্ৰ তোমালোকে দেখিবলৈ পাবা ইয়াতে এই চিত্ৰকেইখন চাবলৈ দিছে আৰু ইয়াতে চোৱা এনেকুৱা ধৰণৰ বাবল বিলাক দিয়া আছে বাবলৰ ইয়াত কিবা লিখা আছে ঠিক আছে এইখিনি আমাক পঢ়িব দিছে গতিকে ইয়াতে চোৱা এইটো হৈছে কুকুৰনিয়া বাঘ wolf আৰু এইটো হৈছে lamb অৰ্থাৎ ভেড়াৰ পোৱালি গতিকে ইহঁতকেইটা মনতে ভাবিছে ইহঁতকেইটা কোৱা নাই কিন্তু মনতে ভাবিছে কুকুৰনিয়া বাঘটোৱে ভাবিছে I am going to frighten the lamb মই এই ভেড়াৰ পোৱালিটোক ভয় খুৱাব লাগিব ভয় দেখুৱাব লাগিব তাৰ পিছত ভেড়াৰ পোৱালিটোৱে কি ভাবিছে মনতে the wolf is trying to frighten me ভেড়াৰ পোৱালিটোৱে মনতে ভাবিছে যে এই কুকুৰনিয়া বাঘটোৱে মোক ভয় দেখুৱাবলৈ চেষ্টা কৰিছে ঠিক আছে এইখিনি আৰু বেলেগ বুজি পাবলগীয়া একো নাই এইখিনি পঢ়িব দিছে তোমালোকে পঢ়িবা 10 নম্বৰত দিছে চোৱা say as fast as you can তোমালোক ক'ব দিছে এইখিনি মাতিব দিছে যিমান খৰকে পাৰা সিমান খৰকে মাতিব দিছে মই তোমালোকক লাহে লাহে মাতি দিছো তোমালোকে এবাৰ লাহে লাহে মতাৰ পিছত খৰকে মাতিবলৈ চেষ্টা কৰিবা খৰকে আনদৰে মাতিবা চোৱা was water wolf well went দিগেটো হৈছে was water wolf well আৰু went বি নম্বৰ দিছিল the wicked wolf went to the well and washed his face with water C number disil a little lamb lay lazily on her mother's lap D number the little lamb looked at his lovely legs এইখিনি তোমালোকে খৰকে মাতিবা ইয়াত আৰু বেলেগ কৰিবলগীয়া একো নাই 11 নম্বৰ দিছিল look at the pictures and read ইয়াতে থকা ছবিখন চাব দিছে আৰু এইখিনি পঢ়িব দিছে প্ৰথমতে কি দিছে চোৱা স্মল নেক্সট দিছে স্মলাৰ ইয়াৰ লগত কি লগ হৈছে ইয়াৰ লগ হৈছে তাৰ পিছত দিছে স্মলেষ্ট স্মল মানে হৈছে সৰু স্মলাৰ মানে হৈছে এটুতকৈ সৰু আৰু স্মলেষ্ট মানে হৈছে গুটেকেটাতকৈ সৰু বা আটাইতকৈ সৰু গতিকে স্মল স্মলাৰ স্মলেষ্ট ঠিক তেনেকুৱা ধৰণে ইয়াত চোৱা তোমালোকে গছৰ চিত্ৰ দেখিবলৈ পাইছা তল তলাৰ ইয়াত কি হৈছে ইয়াৰ লগ হৈছে ইয়াতে হৈছে তলেষ্ট এইডাল কি হয় ওখ গছ এইডাল এই গছডাল এইডালতকৈ ওখ আৰু এই গছডাল এই গুটেকেডালতকৈ ওখ তল ডলাৰ তলেষ্ট ঠিক তেনেকুৱা ধৰণে চিন্তা চিত্ৰ দেখিবলৈ পাইছা ইয়াতে দিছে I am a strong man
মই এজন শক্তিশালী ব্যক্তি নেক্সট দিছে এইটো চিত্ৰ চোৱা আই এম ষ্ট্ৰংগাৰ দেন ইউ মই তোমাতকৈ শক্তিশালী তাৰপিছত দিছে চোৱা আই এম দ্য ষ্ট্ৰংগেষ্ট অফ অল মই তোমালোক দুজনতকৈ বা সকলোতকৈ শক্তিশালী নেক্সট চোৱা কি দিছে ইয়াত দিছে এইখিনি পঢ়িবা তোমালোকে ভালদৰে লং লংগাৰ লংগেষ্ট হেভি হেভিয়াৰ হেভিয়েষ্ট ৰিচ ৰিচাৰ ৰিচেষ্ট ফেট ফেটাৰ ফেটেষ্ট short shorter shortest happy happier happiest weak weaker weakest wide wider widest এনেকুৱা ধৰণে এইখিনি পঢ়িবা question number 12 দিছে fill in the boxes with appropriate words এইখিনি আমাক যিখিনি খালি তোমালোকে দেখিবলৈ পাবা তোমালোকৰ কিতাপখনত এইখিনি খালি ঠাইখিনি পুৰাবলৈ দিছে ইয়াত আছে লং লঙৰ পিছত হ'ব লংগাৰ লং লংগাৰ L O N G E R লংগাৰ লংগেষ্ট hot H O T hot hotter hottest happy happier happiest big bigger biggest short shorter shortest brave braver bravest wise wiser wisest ঠিক আছে এনেকুৱা ধৰণে এইখিনি লিখি লবা question number 13 ত কি দিছে চোৱা 13 ৰ A নম্বৰটোত দিছে let's read a few words with silent letter ইয়াতে কেইটামান আমাক শব্দ দিছে সেই শব্দ কেইটা যেতিয়া আমি উচ্চাৰণ কৰো এটা সাইলেন্ট থাকে এনেকুৱা ধৰণৰ কেইটামান শব্দ আমাক পঢ়িব দিছে ইয়াত চোৱা এজনী ছোৱালীৰ ছবি দেখিবলৈ পাইছা আৰু এজন ল'ৰাৰ ছবি এইফালে দেখিবলৈ পাইছা ছোৱালীজনীয়ে ল'ৰাজনক কলে কি কলে চাও আহাচোন do you know some letters are silent in some words ল'ৰাজনে ছোৱালীজনীয়ে ল'ৰাজনক কলে যে তুমি জানানে কিছুমান শব্দত কিছুমান লেটাৰ কি হয় সাইলেন্ট থাকে ল'ৰাজনে কলে that's amazing বৰ ধুনিয়া নেক্সট 3 নম্বৰ দিছে ছোৱালীজনে কলে let's read some of these words without saying the underlined letter এটা আমাক কেইটামান শব্দ দিছে শব্দ কেইটাৰ তলত তোমালোকে চোৱাচোন আস্তানি দিয়া আছে কোনোবাটো লেটাৰৰ তলত আস্তানি দিয়া আছে এইকেইটা হৈছে সাইলেন্ট লেটাৰ গতিকে এই শব্দ কেইটা তোমালোকক পঢ়িব দিছে আন্ডাৰলাইন লেটাৰটো উচ্চাৰণ নকৰাকৈ যেনে LAMB কি হয় ল্যাম্প ল্যাম্প আমাৰ উচ্চাৰণ হয় কিন্তু ল্যাম্প নহয় ল্যাম্প LAM B2 কি হয় সাইলেন্ট লেটাৰ ঠিক আছে ঠিক তেনেদৰে TOMB আমি কেনে ধৰণৰ উচ্চাৰণ কৰো টম্প কিন্তু টম্প নহয় টম ঠিক আছে ঠিক তেনেকুৱা ধৰণে প্লাম্বাৰ নহয় প্লামাৰ এনেকুৱা ধৰণে নেক্সট BOMB বম্ব নহয় বম BOM ঠিক আছে বম্ব নহয় মই বম্ব নহয় BOM এটোহে উচ্চাৰণ হয় B2 উচ্চাৰণ কৰিব নালাগে কাৰণ এটো সাইলেন্ট লেটাৰ ঠিক তেনে ধৰণে কম্প উচ্চাৰণ কৰিব নালাগে কম আৰু এটো ক্ৰম 13 ৰ B নম্বৰটোত দিছিল টিক দা ওয়ার্ড ইউ হিয়ার তোমালোকে শুনা শব্দটোত শুদ্ধ চিন দিব দিছে অৰ্থাৎ ইয়াতে লিখা আছে in activity 13b the teacher will say any one word from each pair and tell learners that p in lamp and dumb are not silent ইয়াতে থকা কিন্তু p আৰু p টো কি হয় সাইলেন্ট নহয় ঠিক আছে দিকে তোমালোকৰ শ্ৰেণী শিক্ষকজনে যে কোনো এটা শব্দ ক'ব যেনে ল্যাম্প বা ল্যাম্প যে কোনো এটা শব্দ ক'ব তোমালোকক যেটো শুনা পোৱা হেতুত শুদ্ধ চিন দিবলৈ গৈছে ইয়াতে থকা কিন্তু এই যেটো p আছে এটো সাইলেন্ট লেটাৰ নহয় এটো ল্যাম্প বুলি উচ্চাৰণ কৰিব লাগিব এটো ডাম্প বুলি উচ্চাৰণ কৰিব লাগিব কিন্তু LAMB উচ্চাৰণ কৰোতে ল্যাম্প বুলি নহয় ল্যাম্প ঠিক আছে এনেকুৱা ধৰণে উচ্চাৰণ কৰিবা এতিয়া 14 নম্বৰ দিছে read the words on the whiteboard
ইয়াতে থকা এই শব্দকেইটা পঢ়িব দিছে প্ৰথমতে আমি এই শব্দকেইটা পঢ়ি লওঁ প্ৰথমটোত দিছে MOON মুন নেক্সট বন lamb wolf forest night sheep village polite আৰু smaller তাৰ পিছত দিছে now write them down in alphabetical order এইখিনি তোমালোকক এইবাৰ ইয়াৰ পৰা alphabetical orderত লিখিব দিছে অৰ্থাৎ তোমালোকে ABCD নিশ্চয় মনত আছে ABCD মানে প্ৰথমতে A থকা শব্দ ইয়াতে চোৱা A থকা শব্দ নাই অৰ্থাৎ আৰম্ভণিতে A থকা শব্দ আছে নে চোৱাচোন ওয়াৰ্ড আছে নে চোৱা নাই নেক্সট B থকা চোৱাচোন B ইয়াতে আছে বোন গতিকে ইয়াতে লিখিলে নেক্সট B আৰু আছে নে চালো আমি তাৰ পিছত B এর পিছত আমি C পাও C থকা ইয়াতে নাই C এর পিছত D তাৰ পিছত E তাৰ পিছত F এবিলাক নাই G H I J K এবিলাক আৰম্ভণিত থকা নাই তাৰ পিছত L এৰে আছে কিন্তু L এৰে আছে lamp L A M P lamp তাৰ পিছত L এর পিছত আমি পাও M এৰে আছে না চোৱাচোন M এৰে আছে মুন লিখিলো ঠিক আছে M এর পিছত আমি পাও N এৰে চোৱাচোন N এৰে আছে নাইট লিখিলো N এর পিছত কি N এর পিছত O ৰে নাই তাৰ পিছত O এর পিছত P থকা চোৱাচোন আছে নে আছে পলাইট আছে P এর পিছত Q তাৰ পিছত R এইবিলাক নাই তাৰ পিছত S পাও আমি S এৰে হ'ব শিপ আৰু S এৰ দুটা শব্দ আছে শিপ আৰু স্মলাৰ দুটা লিখিলো তাৰ পিছত এনেকুৱা ধৰণে যদি আমি চাও হেখত পাও আমি ভিলেজ ভি পাম ভিৰে এটা শব্দ পাম ভিলেজ আৰু হেখত পাও আমি অলফ এনে ধৰণে তোমালোকে লিখি লবা 15 নম্বৰ দিছে Look at the pictures and read the sentences. এই পিকচাৰ কেইটা চাব দিছে আৰু তলত কেইটান বাক্য দিছে ছবি কেইটা চাই সেই বাক্য কেইটা আমাক পঢ়িব দিছে তো প্ৰথমটো বাক্য কে দিছে চোৱা Jury is 3 feet tall. Jury 3 ফুট ওখ তাৰপিছত মিলিৰ কথা দিছে চোৱা মিলি is 3 feet and 6 inches tall. মিলিৰ কিমান উচ্চতা কিমান 3 ফুট 6 ইঞ্চি আৰু ৰিনিৰ দিছে চোৱা ৰিনি is 4 feet tall. ৰিনিৰ উচ্চতা কিমান 4 feet অৰ্থাৎ জুৰিতকৈ মিলি ওখ আৰু জুৰি আৰু মিলিতকৈ ৰিনি আটাইতকৈ ওখ তাৰ পিছত দিছে চোৱা now fill in the blanks choosing the correct word from the help box এতিয়া এইখিনিৰ পৰা আমাক শব্দ লৈ এইখিনি খালি ঠাইখিনি পূৰ কৰিব দিছে ইয়াত দিছে জুৰি ইজ এ ইয়াতে জুৰি কি পালো ইয়াত গোটেইকেইটাতকৈ সৰু মানে ওখৰটো কম গতিকে টল হ'ব টল ঠিক আছে তাৰ পিছত জুৰিতকৈ মিলি অলপ ওখ গতিকে মিলি ইজ টলাৰ দেন জুৰি মিলি জুৰিতকৈ ওখ তাৰ পিছত ৰিনিৰ কথা দিছে ৰিনি ইজ দা টলেষ্ট অফ দা ট্ৰী এই ইয়াত তিনিওটাৰে ভিতৰত ৰিনি আটাইতকৈ ওখ গতিকে ইয়াতে হ'ব টলেষ্ট এইখিনি আছিল আজিৰ এই ভিডিওটিত নেক্সট ভিডিওটিত 2 নম্বৰ লেসন দা এণ্ট এণ্ড দা গ্ৰাছহপাৰ এই লেসনটিৰ পঢ়াই দিয়াৰ লগতে উত্তৰখিনিও কৰি দিম